নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আপোনালোকে যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছিলে, তো 29 তাৰিখে আপোনালোকৰ লাষ্ট ডেট আছিলে বুলি কৈছিলে, কিন্তু লাষ্ট ডেটৰ কথাটো মই এটা ভিডিঅ' প্ৰকাৰে আপোনালোকক জনাই দিলোঁ যে লাষ্ট ডেট কোনো ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেট নাছিলে। তো সকলোৱে কৰিব পাৰিব এতিয়া ষ্টেপ বাই ষ্টেপ। সেৱা সেতু পৰ্টেলত নিজৰ মোবাইলতে আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে হৈছে। তো যদিহে নোৱাৰে তেন্তে কমেণ্টত জনাব, মই আপোনালোকৰ পৰা ডকুমেণ্টছসমূহ কালেক্ট কৰি অথবা মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম, তাতে আপোনালোকে নিজৰ ডকুমেণ্টসমূহ প্ৰেৰণ কৰি অনলাইনটো কৰি ল'ব পাৰিব কেৱল মাত্ৰ 100 ৰুপিছত। তো সেৱা সেতু পৰ্টেলত এই ধৰণে আপোনালোকে প্ৰথমে লগ ইন কৰিব। লগ ইন কৰাৰ লগে আপোনালোকে ই প্ৰমাণ বুলি আপোনালোকে যোনটো ৰেজিষ্টাৰ কৰা আছে ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ডটো দি কৰি লগ ইন কৰিলে এই ধৰণৰ অফিচিয়েল ৱেবছাইট প্ৰথমে অ'পেন হ'ব সেৱা সেতু পৰ্টেলৰ এই ধৰণে। তো আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ আমি যোনবোৰ ডকুমেণ্টছ এতিয়ালৈকে বৰ্তমান এইটো পৰ্টেলত কৰিলোঁ, তো সেইবোৰ শ্ব' হ'ব। তো আমি ৰেজিষ্ট্ৰেশ্যন কৰিম যিহেতু, তো ৱেইট কৰিব অলপ দেৰি। ইয়াতে চাৰ্চ কৰিব, চাৰ্চ বটনত মই চাৰ্চ কৰি আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে সেৱা সেতু পৰ্টেলত যদি চাৰ্চ কৰাৰ পিছত এই ধৰণে অফিচিয়েল ৱেবছাইট বা অফিচিয়েল পেজটো আপোনালোকে দেখা পাব। ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো এপ্লাই উইথ আধাৰ বা এপ্লাই উইথাউট আধাৰত আপোনালোকে ক্লিক কৰি নিজৰ অনলাইনসমূহ কৰিব পাৰিব। বাকী তলৰ ইনষ্ট্ৰাকশ্যনসমূহ যদি পঢ়িব বিচাৰিছে তেন্তে পঢ়িব পাৰে। তো ইমান ইম্পৰ্টেণ্ট নহয়, আপোনালোক কি ডকুমেণ্ট লাগিব সকলোবোৰ ইয়াতে দিয়া আছে। এপ্লাই উইথ আধাৰত যিহেতু কৰিম মই, তো ৱেইট কৰিব অলপ দেৰি। তো ৱেইট কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে এই ধৰণে অফিচিয়েল পেজটো দেখা পাব। ইয়াতে ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে। প্ৰাপ্তি নিৰ্দিষ্ট সময়সীমা 30 দিনৰ ভিতৰত দিব, তাৰ আগতে দিব বুলি ইয়াতে আপোনালোকে নিশ্চয়কৈ অনলাইন কৰিলে গম পাব। আৰু মাচুল সময় ইয়াতে দিয়া আছে কিমান টকা চাই ল'ব। ব্যৱহাৰকাৰী মাচুল 30 টকা, লগতে ছাৰ্ভিচ 30 টকা, আৰু ছপা খৰচ আপোনালোকৰ 10 টকা, লগতে স্কেনিং কৰা প্ৰতি পৃষ্ঠা আপোনালোকে 5 টকাকৈ লোৱা হ'ব। তো এইকেইটা পইচা আপোনালোকে যদি নিজে কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে এইকেইটকা পইচাতে আপোনালোকৰ অনলাইনসমূহ হৈ যাব। আৰু যদি আপোনালোকে আমাৰ টিমক বা মোক আপোনালোকে দিব বিচাৰিছে তেন্তে আপোনালোকে দিব পাৰে। কেৱল মাত্ৰ 100 ৰুপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব। তো ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব লাগিছে। তো আমি ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ নাম্বাৰ, ষ্টেট আৰু ফুল নেম আধাৰ, তাৰ ভেৰিফাই আধাৰত আপোনালোকে ক্লিক কৰিব লাগিব। তো এইকেইটা মই ফিল আপ কৰি লওঁ, তাৰপিছত ৱেইট কৰিব। তো এই ধৰণে আপোনালোকে ফিল আপ কৰাৰ পিছত ভেৰিফাই আধাৰত ক্লিক কৰি দিব। OTP এটা আহিব, OTPটো আপোনালোকে ইয়াতে পুট কৰি ভেৰিফাই কৰি ল'ব। তো মই যিহেতু ভেৰিফাই কৰি লওঁ, ৱেইট কৰিব অলপ দেৰি। তো এই ধৰণে আপোনালোকে OTPটো পুট কৰাৰ পিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ আধাৰ ভেৰিফাই ছাকচেছফুলি আহি যাব। তাৰপিছত আকৌ আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যিহেতু সম্পূৰ্ণকৈ বুজি পাব লাগিব। তো এই ধৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰথমে ইয়াতে টাইপ কৰিব, যোনটো আপোনালোকৰ পুৰণা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। মই এই ধৰণে নিজৰ পুৰণা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পুট কৰিলোঁ আৰু গেট ডাটাত আমি ক্লিক কৰিলোঁ। তো ৱেইট কৰিব, তললৈ স্ক্ৰল ডাউন কৰিব। গেট ডাটাত কৰাৰ লগে লগে ইয়াতে নেম দিব লাগিব। ইয়াতে আপোনালোকৰ ফিল আপ হৈ আহিব। নেটৱৰ্কৰ ইছ্যুৰ বাবে আপোনালোকৰ ইয়াতে শ্ব' কৰা নাই, ৱেইট কৰিব অলপ দেৰি। মই আপোনালোকক দেখুৱাই আছোঁ, ইয়াতে সকলোবোৰ ওলাব। তাৰপিছত আপোনালোকৰ প্ৰচিডত ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে নেক্সট পেজলৈ যাব পাৰিব। ৱেইট কৰক। তো ইয়াতে গেট ডাটা ক্লিক কৰাৰ লগে লগে ইয়াতে সকলোবোৰ নাম, জিমেইল, ডিষ্ট্ৰিক্ট, আপোনালোকৰ যোনটো এমপ্লয়মেণ্ট অফিচ সেইটো ওলাই যাব। টাইপ ৰেজিষ্ট্ৰেশ্যন, এপ্লিকেশ্যন ডিটেইলছ, আপডেট এণ্ড কাৰেকশ্যন, ইয়াতে ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিব। তো প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ধৰণে দেখা পাব সকলোবোৰ নিজৰ যিখিনি আছে। তো এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু ৰিলিজন দি যাব আপোনালোকে সকলোবোৰ। ফেচন মল আপোনালোকে আইডেণ্টিফিকেশ্যন মাৰ্ক এটা দিব লাগিব। এইকেইটা ফিল আপ কৰি লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত নেক্সট পেজ কি কৰিব লাগিব। তো হাইট ৱেইট দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব।
তাৰপিছতে আকৌ নতুন এখন পেজ অ'পেন হ'ব। এইটো ছাকচেছ পাৰ্চনেল ডিটেইলছ হেজ বিন ছাকচেছফুলি ছেভড সেইধৰণে আহিব। তাৰপিছত যদি আপোনালোকৰ ইমেইলটো যদি এতিয়ালৈকে ভেৰিফাই হোৱা নাই তেন্তে ক্লিকিং হেয়াৰত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ভেৰিফাই কৰি ল'ব লাগিব। ইয়াতে এড্ৰেছ ছেকশ্যন চাই ল'ব, নিজৰ এড্ৰেছসমূহ দি ল'ব, বা আগতে যদি দিয়া আছে তেন্তে আপোনালোকে ডাইৰেক্ট আহি যাব। লোকেলিটিটো দিব লাগিব যিহেতু। তো আপোনালোকে ভিলেজ দিব, পোষ্ট অফিচ দিব, আপোনালোকৰ পুলিচ ষ্টেচন, পিনক'ড সকলোবোৰ দিয়াৰ পিছত আপোনালোকৰ ৰেভিনিউ চাৰ্কেল, ৰেচিডেঞ্চ সকলোবোৰ দিব। ছেম এড্ৰেছ নে য়েছ দি দিব। য়েছ হ'লে য়েছ, নহ'লে ন' য়েছ দি দিব আপোনালোকে যদি হয়। যদি নহয় তেন্তে আপোনালোকে লিখিব লাগিব। আৰু তাৰপিছতে আপোনালোকৰ ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে নেক্সট পেজলৈ অ'পেন হ'ব। তো নেক্সট পেজলৈ আপোনালোকে এই ধৰণে পাব। তো ইয়াতে ডকুমেণ্টছৰ কথা আহি গ'ল। পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট শ্বুড বি ইন PDF ফৰ্মেট এণ্ড মেক্সিমাম চাইজ আপ টু 1 MB ইজ এলাউড। তো 1 MB ভিতৰত হ'ব লাগিব, PDF ফৰ্মেট হ'ব লাগিব বুলি কৈছে। তো হাইষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হয় আপোনালোকে ইয়াতে টাইপ কৰিব নিজৰ। তো কি পঢ়িছে সকলোবোৰ ইয়াতে ফিল আপ কৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত মই ফিল আপ কৰাৰ পিছত আপোনালোকক ডকুমেণ্টছ কেনেকৈ আপলোড দিব লাগিব সেইখিনি দেখুৱাই দিম। 10 পাছ কোৰ্চ বৰ্ড আপোনালোকৰ কি হয়, সেৱা হয়, CBSE হয়, আপোনালোকে দিব পাৰে। মই গোটেইখিনি বাৰু ফিল আপ কৰি লৈছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই দিম পিছত। ডকুমেণ্টবোৰ আপোনালোকে ব্ৰাউজাৰত ক্লিক কৰি সকলোবোৰ দিয়াৰ পিছত শেষত গৈ আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত নতুন এখন পেজ ওলাব। তো আপোনালোকক দেখুৱাই আছোঁ। ডকুমেণ্টখিনি আপোনালোকে ব্ৰাউজাৰত ক্লিক কৰি য'ত আপোনালোকে PDF কৰি ৰাখিছে তাৰ পৰা ডাইৰেক্ট আপোনালোকে ইয়ালৈ আহি যাব। তো আপোনালোকে PDF কৰি ৰাখিব প্ৰথমেই। তো ছাবমিট কৰাৰ পিছত আপোনালোকে ছাকচেছ এডুকেশ্যন এণ্ড স্কিল ডিটেইলছ হেজ বিন ছাকচেছফুলি ছেভড। তো ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছত আপোনালোকে ফ্ৰেছাৰ নে এক্সপিৰিয়েঞ্চৰ হয়। তো ফ্ৰেছাৰ হয় যিহেতু। লেংগুৱেজ আপোনালোকে ইয়াতে লিখিব লাগিব আপোনালোকে কি জানে, কেইটা লেংগুৱেজ জানে আপোনালোকে এড কৰিব পাৰে। প্ৰথমে যিহেতু আমি আছামিজ দিছোঁ, ৰিড, ৰাইট, স্পীক এই ধৰণে আপোনালোকে চিলেক্ট কৰিব। বিগিনাৰ নে আপোনালোকে এক্সপাৰ্ট নে প্ৰফিচিয়েণ্ট বুলি দি দিছোঁ, এক্সপাৰ্টো নহয় একেবাৰে। সেইধৰণে আপোনালোকে এড কৰিব পাৰে কি জানে লেংগুৱেজ। মই গোটেইকেইটা ফিল আপ কৰিছোঁ, আপোনালোকে দেখুৱাইছোঁ শেষৰ ষ্টেজটো। তো গোটেইখিনি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে নতুন এখন ইয়াতে আহি যাব। আপোনালোকে ছাকচেছ ৱৰ্ক এক্সপিৰিয়েঞ্চ ডাটা হেজ বিন ছাকচেছফুলি ছেভড। তো ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে অট'মেটিক থাকিবই, ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ গোলাঘাট বুলি। যদি বেলেগ হয় তেন্তে আপোনালোকে বেলেগত, যদি বৰপথাৰ ধনচিৰি হয়, গোলাঘাট ডিষ্ট্ৰিক্ট হয় তেন্তে এইটো ক্লিক কৰিব। আমাৰ যিহেতু গোলাঘাটৰে হয়, গোলাঘাটৰে ক্লিক কৰিম। ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো এইটো আপোনালোকে ছাকচেছ এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিটেইলছ ডাটা হেজ বিন ছাকচেছফুলি ছেভড। তো এনক্ল'জাৰ ইয়াতে আপোনালোকে ইয়াৰ পিছত আপোনালোকে আৰু ডকুমেণ্টছ কিছুমান দিব লাগিব। প্ৰুফ অফ ৰেচিডেঞ্চ, এজ প্ৰুফ, কপি অফ কাষ্ট চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ, এনি আদাৰ ডকুমেণ্ট, পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ শেষৰটো ইয়াতে বক্সত ক্লিক কৰি দিব আৰু ছেভ এণ্ড নেক্সট কৰিলে নেক্সট আকৌ এখন পেজ অ'পেন হ'ব। যিহেতু লং প্ৰচেছ হয় সেইধৰণে স্কিপ নকৰাকৈ সকলোবোৰ চাব, তেতিয়াহে বুজি পাব। তো যিমান পাৰিছোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকৰ ডকুমেণ্টসমূহ ডিজিলকাৰ আছে তাৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। তো প্ৰুফ অফ ৰেচিডেঞ্চটো আমি PRC-খন যোনখন এখন আমি এতিয়া ইয়াতে দিম। তো ৱেইট কৰিব। তো ইয়াতো আপোনালোকে ডকুমেণ্টসমূহ সম্পূৰ্ণকৈ দিয়াৰ পিছত এই ধৰণে ফটো ছিগনেচাৰ দিয়াৰ পিছত শেষত গৈ এই আই হেয়াৰবাইটোত আপোনালোকে ক্লিক কৰি ল'ব বাকচটোত। ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ লাষ্ট ষ্টেজলৈ পাই যাব। তো ৱেইট কৰিব অলপ দেৰি। তো লাষ্ট ষ্টেজত আপোনালোকে এপ্লিকেশ্যন প্ৰিভিউখন চাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জত ফটোত যিহেতু ডেট দিয়া আছিলে এইটো আপোনালোকে নিদিলেও হ'ব, মোৰখনত যিহেতু দিয়া আছে সেই গতিকে। আৰু এই ধৰণে ডেটটো ওলাই যাব আৰু আপোনালোকৰ সকলোবোৰ নাম আপোনালোকে যি আছে সকলোবোৰ শুদ্ধকৈ চাই ল'ব। মই যিহেতু চালোঁ এবাৰ, আপোনালোকক ডাইৰেক্ট দেখুৱাই দিছোঁ। আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্টসমূহ চাব পাৰে ভিউ কৰি বা ডাউনলোড কৰি। আৰু আপোনালোকে এডিট কৰিব পাৰে বা প্ৰিভিয়াছত প্ৰিণ্ট কৰি ৰাখিব পাৰে। আৰু তাৰপিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিলে আপোনালোকৰ চাৰ্টিফিকেটখন লাভ কৰিব পাৰিব।
আৰু শেষত আপোনালোকৰ মোবাইলত যোনটো ৰেজিষ্টাৰ থাকিব সেইটো নাম্বাৰত ডিয়াৰ মনোজ নৰৱিয়াৰ ARTPS এপ্লিকেশ্যন ফৰ এমপ্লয়মেণ্ট ৰি-ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ উইথ ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া থাকিব আৰু হেজ বিন ডেলিভাৰ্ড ছাকচেছফুলি। তাৰপিছত আপোনালোকে ডাউনলোড কৰা ভিডিঅ' যদি নেক্সট আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব নিজৰ সেইখন চাব পাৰিব। যদি ভিডিঅ' লাগে তেন্তে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো এয়াই আছিলে আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কেনেধৰণে নিজৰ মোবাইলতে কৰিব। তো আকৌ নেক্সট ভিডিঅ'ত পাম। ধন্যবাদ।